গাইস ওয়েলকাম টু সেকেন্ড এপিসোড। তো আজি আমার এপিসোডত গেস্ট থাকবো পমন দা। মানে আমি যি কৰি আছো কি এনে ইউটিউবাৰ। তো আজি আমাৰ 5টা কুৱেশ্যন সুধিম পমন দা। ডাইৰেক্ট ৰ ক্লিপ হ'ব গলে কাট ক্লিপ ডাইৰেক্ট কুৱেশ্যন সুধিম। বাকি পমন দাটো গমে পায় কি লেংৰা হৈ গৈছে বৰ্তমান একো নাই। বাকি মানে কুৱেশ্যন গিলা ডাইৰেক্ট এনসার দিলে হ'ল। আপনি যদি দিবে নৰে নাওকে দিবে। ওকে ঠিক আছে। বাকি আপনার যি তামোল বিজনেস করে আৰু এই মাছৰ যি বিজনেস কৰে মান্থলি কিমান মান ইনকাম হয়? ফার্স্ট কুৱেশ্যন ইট একচুৱেলি প্ৰথম কথা তামোলৰ বিজনেছ মানে কি ডাইৰেক্ট তামোলৰ ব্যৱসায় নহয় এইটো, কাৰণ দেউতাই এইবিলাক এটা সময়ত ৰুইছিল। এতিয়া বস্তুটো মানে হৈছে মান্থলি বুলি ক'ব নোৱাৰো, কিন্তু বছৰত মোটামুটি তামোলৰ পৰা 1,30,40,000 টকা এটা আহে। আৰু মাছতো মান্থলি হিচাপত নহয়, জাষ্ট এটা চখ, কিছু খাওঁ কিছু বেচো আৰু সেইটো ব্যৱসায় হিচাপত এতিয়াও নহয়। আমাৰ বেচাত চাই খোৱাৰ উৎপাতটো বেছি। আমাৰ দাদাৰ কথা কৈছো, তাইক কম কি তাৰমানে অদ্ভুত খাই ডেইলি মাছ লাগে তাত এনেকুৱা। তো গতিকে মাছৰ কথাটো আৰু সেনেকৈ নকওঁ আৰু। বাকি এতিয়া সেকেন্ড কুৱেশ্যনটো হৈছে ইউটিউব মানে ক'ৰ পৰা ষ্টাৰ্ট হ'ল? মানে একদম আৰম্ভ মানে ভিডিঅ' চাই থাকোঁতে হওক এইটো ভিডিঅ' চাই এটা ষ্টাৰ্ট কৰিম। তো মানে সেনেকুৱা মানে মনত কিছুমান প্ৰশ্ন আহে কিছুমান সময়ত, যেনেকুৱা আমি ইউটিউব বুলি ক'লে প্ৰথমতে আমি প্ৰায় হিন্দী ইউটিউবাৰ বিলাকে চাইছিলো। তো তাৰপিছত আমাৰ অসমত প্ৰায় ডিম্পু আহিল, পূৰ্বাঞ্চলৰ ভাস্কৰ, এইফালে কি নাম আছিল আমাৰ বৰপেটা ল'ৰাটো, কি নাম আছিল তাৰ নাম, কি আছিল তাৰ নাম পাহৰি গৈছে, যিটো বৰপেটা যে ওখকে যে পাতলাকে, যি নহওক বাৰু এনেকে চাই থাকো। তো গতিকে ময়ো বাহিৰত খুব ঘূৰি থাকো কেতিয়াবা কেতিয়াবা। পিছত ভাবিলো যে বেলেগৰ ভিডিঅ' চাই এনেকে সময় নষ্ট কৰাতকে নিজে দেখোন পাৰো। আৰু যিহেতুকে 2006-7 চনৰ পৰাই মই মোটামুটি ভাল মোবাইল চলাইছো। তেতিয়াই ছনী এৰিকচন মোবাইল চলোৱা, নকিয়া, চেমচাং, LG কি মোবাইল চলোৱা নাই। তাৰপিছত এদিন হঠাৎ এনেকুৱাকৈ ৰাতিপুৱা বাবুলত শুই আছিলো, ষ্টাৰ্ট কৰি দিলো 2022 কিবা লাষ্টত এনেকুৱা আছিল নেকি। তো সেই ষ্টাৰ্ট কৰাই আজিলৈকে চলি আছে। আৰু ভবা নাছিলো কেতিয়াও যে 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব। ভাবিছিলো আৰু যে এনেই আৰু টাইম পাছ কৰি থাকিম, 10,000 20,000 হ'ব, বাছ এৰি দিম আৰু। কিন্তু 10,000 পৰা 20,000 হ'ল, 20,000 পৰা 40, 50, 60 বাঢ়ি যায়ে আছে। তো এৰব আৰু ক'ত মন যাব। সেই আৰু আপোনালোকৰ মৰম আশীৰ্বাদ চাপৰ্ট সেইখিনি আৰু থেংক ইউ সকলোকে। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যন আছে, মানে আপোনাৰ বৰ্তমান ড্ৰিম কি? আগৰ ইউটিউব নকৰাতে ড্ৰিম কি আছিল? মানে ড্ৰিম থাকে না মানে একচুৱেলি ইউটিউব নকৰাতে মোৰ এনেকুৱা ডাইৰেক্টলি ইউটিউবত কোনো এনেকুৱা ড্ৰিম নাছিল যে মই এনেকুৱা ইউটিউবাৰ হ'ম কিবা হ'ম। কাৰণ যিটো সময়ত ইউটিউব ষ্টাৰ্ট কৰিছিল সেইটো সময়ত মোৰ ড্ৰিম লোৱাৰ কোনো সেও নাই। আৰু ল'ৰা ছোৱালীৰ বাপে হৈয়ে গৈছো অলৰেডি। তেতিয়া এটাই ড্ৰিম আছিল যে ধৰা সংসাৰখন কেনেকৈ মই ভাল কৰিব পাৰো, ল'ৰা ছোৱালী বা মোৰ মিছেছহঁতক কেনেকৈ কষ্ট নোপোৱাকৈ এখন ভাল সংসাৰ গঢ়ি তুলিব পাৰো। ঠিক তেনেকুৱা তেতিয়াও সেই আশা আছিল। আৰু এই 1 লাখ হৈ গ'ল এতিয়ালৈকে। এতিয়াও মোৰ সেয়ে আশা যে সংসাৰখন ধুনীয়াকৈ চলাই নিওঁ, ল'ৰা ছোৱালীকেইটাক ভাল মানুহ বনাওঁ। সেই আৰু ল'ৰা ছোৱালী যেতিয়া ভাল হ'ব, দেউতাক নকৰে, সেইটোৱে আৰু শান্তি আৰু। কিন্তু ডাইৰেক্ট সেনেকুৱাকৈ ইউটিউবাৰ হিচাপে ডাঙৰ ইউটিউবাৰ হ'ম কিবা হ'ম সেইটো এতিয়াও আশা নাই। ভাল এটা পৰিয়াল, ভাল এজন মানুহ হোৱাৰ ইচ্ছা আৰু বাছ। আৰু ল'ৰা ছোৱালীকো ভাল মানে মানুহ এজন গঢ় দিয়াৰ হিচাপত আৰু আশা আৰু বাছ। আৰু যে আমাৰ 4 নম্বৰ কুৱেশ্যনটো মানে আপোনাৰ ফেভাৰিট ফুড মানে কি খাই ভাল পাইছো উৎসা বেছি? মোৰ খাদ্যৰ ক্ষেত্ৰত সেনেকুৱাকৈ কোনো কিবা নাই, লিমিট নাই। মোৰ মানে চব হ'লেই হ'ল, কাৰণ ট্ৰাইবেলৰ লগতে প্ৰায় বেছিভাগ চলা ফুৰা বললো ইন্দু নিগনি চব একদম একফালৰ পৰাই চব আৰু যি আহে তাৰে ভিতৰতো ফেভাৰিট থাকে বাৰু। ফেভাৰিট বুলি ক'লে আৰু ধৰা সেনেকুৱা মাংসটো অলপ থাকে। মাংস, ডাঙৰ মাছৰ প্ৰতি অলপমান ৰাপ আছে, ডাঙৰ মাছ বা মাংস, ছাগলী মাংস, গাহৰি চাহৰি বেয়া নাপাওঁ বাৰু, কিন্তু ঘৰত নচলে। এইটো মানে মানে এনেকুৱা মোৰ মানে একদম ফেভাৰিট বুলি এটাকে ধৰিব নোৱাৰো। হাঁহো ভাল পাওঁ, মুৰ্গীও ভাল পাওঁ, ছাগলীও ভাল পাওঁ, ডেইলি মানে কি আৰু ধৰা ছাগলীটো বেছিকে চলে অলপ। ছাগলী বেছি চলে। আপনার লাভ ম্যারেজ নে অ্যারেঞ্জ? ভাই মোৰ লাভ মেৰেজ এই চলি আছে কাম। ইকুয়ালি মানে এই কই ফুৰে ৰাস্তায় এটি দুইটা লাভ মেৰেজ করছি। লাভ মেৰেজ মানে আৰম্ভণি কৰি পাইছে আপনি অলপ জানি কিবা কবাৰ মানে আর দীঘলীয়া হৈ যাব, বহুত বেছি দীঘলীয়া হৈ যাব। আৰম্ভণি আৰু কি আৰু আগতে আৰু এই মিসকলত সেই আগতে সেই জমানা আছিল। ইনষ্টাগ্ৰাম নাছিল ফেচবুক মানে মোৰ লগ এজনৰ মানে বান্ধৱী এজনী আছিল, তাইৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ আছিল লগজনৰ বান্ধৱীৰ লগত। এই আৰু সেই বান্ধৱীজনৰ বান্ধৱী আছিল। তেতিয়া মই মোৰ আৰু প্ৰথম বেলেগ আৰু ভাল পাই আছিলো, তেতিয়া ভাল নাপাওঁ দেই। তো গতিকে তাৰে পিছতে আৰু এনেকা বাই চান্স এক্সিডেণ্টলি আৰু কিবা কিবি অলপ হাল্লা হুল্লা হোৱাৰ পিছত ইফালে অলপমান প্ৰপ'জ কৰি দিলো, তাৰপিছত ইফালে ইয়েছ দি দিলে। এনেকুৱাকৈ আৰু মাজত বহুত ঘটনা আছে, এইবিলাক কেতিয়াবা কম। তাৰপিছত পলাই লৈ আহিছো, বিয়া হোৱা নাই। আৰু দীঘলীয়া কাহিনী, কিন্তু আজি ক'ব নোৱাৰো, কেতিয়াবা নিশ্চয় কম। মোৰ লাভ ষ্টৰীটো একদম চিনেমা নিচিনা।
একদম শেষ কৰিব নোৱাৰো মোৰ ভিডিঅ'ত কেতিয়াবা কম নিশ্চয় আৰু মোৰ মিছেছে মানে কেমেৰা চেমেৰা অলপমান মানে আনকমফৰ্টেবল ইমান মানে ভাল নাপায় ভিডিঅ' চিডিঅ' উঠবৰ কাৰণে এনেকুৱা আৰু তো যি নহওক এতিয়া ধুনীয়া সুন্দৰ সংসাৰ চলি আছো বঢ়িয়াকে সেয়ে আৰু থেংক ইউ হল আমাৰ শেষ বাই বাই আৰু লাষ্টত কিবা এটা কৈ দিয়া ৰাইজক নিশ্চয় নিশ্চয় মই মানে এইটো লৈ আছো কি এই মাহত 10,000 কৰিব লাগে একদম ভাই তো সেইটোৱে আপোনালোকলৈ ৰিকুৱেষ্ট আৰু আপোনালোকে মৰম দিয়ক আমাৰ ভাই এইটো হৈছে চেনেল আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকে কিন্তু ছাবস্ক্ৰাইব নকৰে কাৰণ এটা ছাবস্ক্ৰাইবাৰে এজন ইউটিউবাৰৰ মনত আৰু ভাল ভাল কণ্টেণ্ট আনিবলৈ এটা ইচ্ছা কৰে আৰু তো সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ আৰু কমেণ্ট এটা কৰিব কিবা যদি ভুল পায় সেইটো কমেণ্টত জনাব আৰু যদি ভাল পায় সেইটো কমেণ্টত জনাব কাৰণ ভুলটো শিকি ল'ব নেক্সট টাইম তাকেইতো সেইটোৱে আৰু তো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নমস্কাৰ নমস্কাৰ তো এতিয়া মানে আমাৰ চবতে যিমেন ইউটিউবাৰ আছে চবৰে এটা ড্ৰিম থাকে না এই ড্ৰিমটো আমি চাম মানে এইটোতো লাইভতো নাপামেই নাপালেও নেকি ৰিচুবাই আজিকালি প্লে বটন ইমান সৰু হৈছে নেকি যাব গ'লা সৰু হলেও সেইটো হয় ইটো ইটো ক'তো কিনবে নাপায় মেইন কথা হাজাৰ কৰোত কৰোত পচিয়ে থকা মানুহ কিনবে নাপায় মানে এখন পদ দিনে কেনে লাগছিল আপোনাৰ এখন পঢ়া শুনা বহুতেই বেছি ভাল লাগছে এইটো আৰু সেই সুখটো অনুভৱ কৰিব নোৱাৰি কেতিয়াও কাৰণ যিমান যোনে যি নকওক কিয় ইউটিউবত ইমান আশা কৰা নাই বুলি কওঁতে যেতিয়া 1 লাখ হ'ব যাব না সেই সুখটো অলপমান সুকীয়া আৰু এটা ভাইটি কৈছে যে পইচা দি কিনিব নোৱাৰে মুকেশ আম্বানীৰ হয়তো কৰোৰ টকা থাকিব পাৰে কিন্তু এইখন হয়তো নাপাব পাৰে এনেকুৱা আৰু চবৰে এটা মানে সেই আৰু এখন তাই চাব পাৰি এইখন একচুৱেলি এইখন যে মিডিয়াম ব্লগছ একচুৱেলি নামটোহে মোৰ কিন্তু ইয়াতে গোটেই অসমৰ প্ৰায় ৰাইজৰ 1 লাখ মানুহৰ 1 লাখ মানুহ মৰম আছে এটা এটা একদম একদম আপোনালোকৰ গোটেই ৰাইজৰ হয় এইখন এই সন্মানটো গোটেই ৰাইজৰ